নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ পিছতে ইয়াৰ দাঁতিকাষৰীয়া যি অঞ্চল আছিলে অসমৰ চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা তথা যোৰহাটৰ একাংশত জলপ্ৰলয়। আৰু আমি আজি দেখুৱাবলৈ আহিছোঁ যে যিখন দিখৌ নদী, যিখন নাগালেণ্ডৰ পৰা উৎপত্তি হোৱা যিখন দিখৌ নদী, সেই দিখৌ নদীৰ নাগালেণ্ডৰ মাজেৰে যি বৈ আহিছে তাৰ কিছু দৃশ্যাংশ আজি আমি দেখুৱাবলৈ আহিছোঁ। আৰু মই বৰ্তমান য'ত থিয় হৈ আছোঁ এয়া হৈছে মন জিলা আৰু তাৰ পিছফালে যি এখন বিশাল লোহাৰ দলং দেখা গৈছে, যিখন দলং দিখৌৰ বাঢ়নিৰ পানী আজি কেইদিনমান পূৰ্বে একাংশ উটুৱাই নিছে, সেই জিলাখন হৈছে লংলেং জিলা। আৰু এই ব্ৰিজখনে, এই দলংখনে দুয়োখন জিলাকে সংযোগ ঘটাইছে। আৰু দিখৌ নদীখনৰ ইয়াতে আজিৰ পৰা 4 দিন পূৰ্বে যিটো অৱস্থা আছিলে বা যিধৰণে পানী আছিলে তাৰ এটা দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াতে পানীৰ তীব্ৰতা বা পানীৰ প্ৰাবল্য কিমান আছিলে। আমি যদি দেখুৱাব পাৰোঁ সেই দৃশ্যটো কেমেৰাত নিউজ 18 অসম নৰ্থ দৰ্শকৰ বাবে দেখুৱাইছোঁ যে লক্ষ্য কৰক যে এই মুহূৰ্ততো সেই খুঁটাকেইটা ইয়াতে আছে আৰু সেই খুঁটাকেইটাৰ প্ৰায় 3 ফুট ডুব যাবলৈ বাকী আছে, 2 বা 3 ফুট ডুব যাবলৈ বাকী আছে। আৰু এনেদৰেই ইয়াত সেই দিনটোত নাগালেণ্ডৰ পৰা পানী বৈ আহিছিলে। ইয়াত বৰ্তমান জলস্তৰতকৈ আজি 4-5 দিন পূৰ্বে যি 15 ফুট উচ্চতাৰে যি জলপৃষ্ঠ ফেনে ফুটুকাৰে বাঢ়ি দিখৌ নদীখন নাগালেণ্ডৰ পৰা বৈ গৈছিলে আৰু সেইবাবে নামনিত সেই ধ্বংসলীলা হৈছিলে। স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, এটা কথা সুধিব বিচাৰোঁ, যিটো জলপ্ৰলয় ইয়াতে হৈছিলে প্ৰায় বৰ্তমানৰ জলস্তৰতকৈ অকণমান সুবিধা হ'ব আপোনাৰ, বৰ্তমানৰ জলস্তৰতকৈ প্ৰায় 15 ফুট ওপৰেৰে দিখৌ নদী বৈ আছিলে সেইদিনাখন। তাৰ বাবেই তাত পথৰ ওপৰত 10-12 ফুট পৰ্যন্ত পানী হৈছিলে। কি হৈছিলে সেই দিনটো? সেই দিনটো আপোনাৰ আছিলে দেওবাৰে আপোনাৰ প্ৰায় দিনৰ পৰাই মানে পানীটো বাঢ়ি আছে, ক্ৰমান্বয়ে অলপ বাঢ়ে আৰু প্ৰায় এনেকুৱা হয়েই। কাৰণ অসমৰ বান পৰিস্থিতিটো আজিৰ নহয়, এইটো হৈ আহি আছে। গতিকে আমি বিশেষভাৱে অনুৰোধ কৰিম আমাৰ বানমন্ত্ৰী সুশান্ত বৰগোহাঁই আমাৰ এই শিৱসাগৰ আৰু বিশেষকৈ নাজিৰা আৰু চন্তক, বিহুবৰ, শিমলুগুৰি ভয়াৱহ, একেবাৰে ভয়াৱহ। তেখেতে যাতে মানুহখিনিক সকাহ দিবৰ বাবে অলপ কিছুমান দৰকাৰী পদক্ষেপ, মানুহৰ এতিয়া বেমাৰ আৰম্ভণি হৈছে, গৰু ম'হৰ পৰা ধৰি মানুহৰ ক'ত কিমান কি হৈ আছে কোনো এতিয়া গম নাপায়। এতিয়াতো মানে চবৰে হাহাকাৰ হৈ আছে। গতিকে আমি অসম চৰকাৰক অনুৰোধ, পানীৰ তীব্ৰতাটো, পানী 15 ফুট ওপৰত পানী বৈ আছিলে ইয়াতে এতিয়াতকৈ। এইডোখৰ হৈ গ'ল আপোনাৰ তুলসীঘাট বুলি কয় আৰু এইডোখৰ মন ডিষ্ট্ৰিক্টত পৰে। আৰু ইয়াৰ পৰা এই ব্ৰিজখন হৈ গ'ল চেতাত বুলি কয়, চেতাত যোৱা ৰাস্তা হয়, এইটো লংলিং ডিষ্ট্ৰিক্টত পৰে। ইয়াৰ পৰা যেতিয়া আপোনাৰ 15 ফুট পানী হৈছে, তো আমাৰ সেইফালে সেইদিনাখন দেওবাৰ দিনাখন আপোনাৰ প্ৰায় 6 ফুটৰ পৰা 7 ফুট পানী মানুহৰ ঘৰৰ ভিতৰত আৰু প্ৰায় 3 ফুট পলস। সেইটো কাৰণে মানে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে শিৱসাগৰ আৰু চৰাইদেউ এই দুটা ডিষ্ট্ৰিক্টক মানে বিশেষভাৱে গুৰুত্ব দি মানুহখিনিক সকাহ দিয়ে। এয়া আমাৰ অনুৰোধ